নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, বৰ্তমান যিহেতু ঠাণ্ডা ছিজন আহিয়ে গৈছে, ক'বলৈ গ'লে ঠাণ্ডা পৰিয়ে গৈছে আৰু হয় না, এতিয়া ভালে ঠাণ্ডা লাগে। তো এই ঠাণ্ডা ছিজনত আপোনালোকে কিহৰ ফাৰ্ম কৰিব? তো মই ছাজেষ্ট কৰিম যে আপোনালোকে সোণালী লোকেল কুকুৰা পোহাতকৈ বৰ্তমান আপোনালোকে কোয়েল বাৰ্ড যিটো আছে, কোয়েল বাৰ্ডৰ আপোনালোকে ফাৰ্ম কৰক। সৰু সুৰাকৈ কৰক, ইমান ডাঙৰকৈ কৰিব নালাগে। আৰু যিহেতু কম ইনভেষ্টমেণ্টত হৈ যাব আপোনালোকৰ এই কোয়েল বাৰ্ডৰ ফাৰ্ম, তো বেছি পইচাও নালাগে। তো আপোনালোকে যদি মাংসৰ কাৰণে পোহে তথাপিও পুহিব পাৰিব, আৰু যদি ভাবে যে কণীৰ কাৰণে পুহিম সেইটোও কৰিব পাৰিব। মই ক'ব বিচাৰিছোঁ যে আপোনালোকে মাংসৰ কাৰণেই পুহিব, কাৰণ মাংসৰ কাৰণে পুহিলে আপোনাৰ 35 ডেজতে আপোনাৰ ৰেডি হৈ যায় কোয়েল বাৰ্ডটো। আৰু যদি কণীৰ কাৰণে ৰাখে তো কণীৰ কাৰণে ৰাখিলে কিছুমানৰ 45 ডেজতে কণী আহি যায়, আৰু কিছুমানৰ হয়তো 50 দিনো লাগি যায়, 60 ডেজো লাগি যায়, 2 মাহো লাগি যায়। তো সেইটো সম্পূৰ্ণ আপোনাৰ ডিপেণ্ড কৰিব যিজন পুহিব তাৰ ওপৰত। কাৰণ মেনেজমেণ্টটো যদি ভালকৈ কৰে তেতিয়াহ'লে 45 ডেজৰ আগতেই কণী আহি যায় এই কোয়েল বাৰ্ডৰ পৰা। আৰু যদি আপোনাৰ জাতটো যদি ভাল হয়, জাপানিজ জাতটো যদি হয়, জাপানিজ ব্ৰিডটো যদি হয় কোয়েল বাৰ্ডৰ, তেতিয়াহ'লে কণী আহিবই 100%। তো আমি যিহেতু বৰ্তমান কোয়েল বাৰ্ডৰ পোৱালি ছাপ্লাই কৰি আছোঁ, দি আছোঁ আপোনালোকক। তো বৰ্তমান মোৰ তাত কোয়েল বাৰ্ডৰ পোৱালি আছে, 10 দিনীয়া পোৱালি। আপোনালোকে বহুতে কৈ থাকে যে দাদা একদম সৰু পোৱালি, কিছুমানে বিচাৰে যে একদম জিৰো পোৱালি লাগে, কিছুমানে কয় যে অলপ ডাঙৰ কৰি দিব। সেইকাৰণে ময়ো যিহেতু ভাবিছোঁ যে ঠাণ্ডা ছিজন যিহেতু একদম জিৰো পোৱালি দিলে আধা আধি মৰ্টেলিটিয়ে হৈ যাব, হয় না। আৰু যিহেতু কেৰি কৰি যাব, মানে ধৰি লওক জাৰ্ণি কৰি যাব ন, আধা আধি মৰিয়ে যাব। তো সেইকাৰণে ভাবিছোঁ যে অলপ ডাঙৰ কৰি দিলে একো নহয় কোয়েল বাৰ্ডৰ পোৱালিখিনি। তো আপোনালোকক দেখাই দি আছোঁ, ইয়াতে আছে কোয়েল বাৰ্ড, তাৰপিছত এই পিছফালেও আছে। তো আপোনালোকে বহুতে কৈ আছিল যে দাদা কোয়েল বাৰ্ড লাগে। তো বৰ্তমান যিহেতু মই অলপ গুৰুত্ব দিছোঁ কোয়েল বাৰ্ডৰ ওপৰতে, যিহেতু ঠাণ্ডা ছিজন আহি গৈছে, আৰু ঠাণ্ডাত আপোনাৰ টাৰ্কিটো অলপ মানে ঠাণ্ডা লাগে, বেমাৰ আজাৰ বেছি হয়। অকল যে টাৰ্কি সেইটো নহয়, লোকেল কুকুৰা, সোণালী কুকুৰা এইবিলাকৰো কিন্তু বহুত মানে বেমাৰ আজাৰ হৈ থাকে এই ঠাণ্ডা ছিজনতে। এতিয়া আপোনালোকে ভাবিব পাৰে যে যদি লোকেল কুকুৰা টাৰ্কি ঠাণ্ডা লাগে তেতিয়াহ'লে কোয়েল বাৰ্ডৰ ঠাণ্ডা নালাগে নেকি? লাগে, কিন্তু আপোনাৰ হ'লেও ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো অলপ বেছি, কিন্তু চীনা মুৰ্গীটো আৰু বেছি, গিনি ফল যিটো সেইটো আৰু বেছি, মানে ৰোগ প্ৰতিৰোধ ক্ষমতাটো। মানে ঠাণ্ডা যিমানে আহক তাৰ কিন্তু ইমান মানে ঠাণ্ডা নালাগে, অনুভৱ নহয়। যিহেতু ফাউল জাতি ন, উৰিব পাৰে, সেইকাৰণে তাৰ মানে ইমান বেমাৰ আজাৰ নহয়। তো আপোনালোকে যদি পাৰে কোয়েল বাৰ্ডটো কৰিব পাৰে। মই যিহেতু অলপ গুৰুত্ব দিছোঁ এই কোয়েল বাৰ্ডৰ ফাৰ্মৰ ওপৰতে। কোয়েল বাৰ্ডৰ পোৱালি বৰ্তমান মই একদম ষ্টকত ৰাখোঁ, এনি টাইম এভেইলেবল মানে হৈয়ে থাকে কোয়েল বাৰ্ডৰ পোৱালি। আৰু 10 দিনীয়া পোৱালি পাব মোৰ পৰা, ডাইৰেক্ট কথা। জিৰো পোৱালি দিয়া বাদে দিছোঁ, মই নিদিওঁৱে জিৰো পোৱালি। আপোনালোকে 10 দিনীয়া 12 দিনীয়া পোৱালি আৰামত পাই যাব, ঠিক আছে। আৰু প্ৰাইচটো যিহেতু কম, আপোনালোকে কম ইনভেষ্টমেণ্টতে আপোনালোকে এই কোয়েল বাৰ্ডৰ ফাৰ্মটো আৰম্ভ কৰিব পাৰিব। ধৰি লওক আপোনাৰ হাতত বোলে 15-20 হাজাৰ টকা আছে, এতিয়া যদি লোকেল কুকুৰা ফাৰ্ম কৰিব যায়, 100 লোকেল কুকুৰা পুহিলেও মিনিমাম আপোনাৰ 30-ৰ পৰা 40 হাজাৰ মানে টকা আৰামত লাগি যাব। কিন্তু এই কোয়েল বাৰ্ডটো আপোনাৰ 20-30 হাজাৰতে আৰামত হৈ যায়, 20 হাজাৰতে হৈ যাব 100 কোয়েল বাৰ্ড পুহিলে। আৰু আপোনালোকে সদায় মাৰ্কেটটো যিহেতু লকডাউনৰ সময়ত পূৰা ডাউন হৈ গৈছিলে, কিন্তু আমাৰ মাৰ্কেটটো উঠাব লাগিব। আৰু যোনে এবাৰ এই কোয়েল বাৰ্ডটো খাই জুতিটো ল'ব পাৰিব না, যদি টেষ্টটো গম পাই যায় এই কোয়েল বাৰ্ডৰ, তেতিয়াহ'লে সি আৰু নেৰে। সঁচাকৈ আপোনালোকেও নিজে ট্ৰাই কৰি চাব, এই কোয়েল বাৰ্ডৰ যিটো ৰোষ্ট, মানে মাংসৰ যিটো টেষ্ট, সেইটো আল্টিমেট মানে সঁচাকৈ। কাৰণ যিবিলাক হাৰ্ডি চাৰ্ডি থাকে চব একদম পূৰা নৰম, পূৰা আৰামত খাব পাৰি আৰু। তো আপোনালোকে খাই চাব কোয়েল বাৰ্ড। মই জানো আপোনালোকে বহুতে খাইছে কোয়েল বাৰ্ড, কিন্তু আপোনালোকে কোয়েল বাৰ্ডৰ ফাৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰক। আমি সেইটো লৈ বহি থাকিলে লাভ নাই যে একদম পূৰা মাৰ্কেটটো ডাউন হৈ গৈছিলে, এতিয়া আকৌ মাৰ্কেট পামনে নাই, সেইটো আশাত মানে বহি থাকিলে লাভ নহ'ব। আমাৰ উঠাব লাগিব মাৰ্কেটটো ন। তো মই যিহেতু বৰ্তমান কোয়েল বাৰ্ডৰ পোৱালি অনাৰ লগে লগে খতম হৈ আছে, মানে ছাপ্লাই হৈ আছে ভালে মোটামুটি। তো আপোনালোকে মাংসৰ কাৰণে ৰেডি কৰক আৰু বজাৰত বিক্ৰী কৰি দিয়ক, বাছ, ঠিক আছে। তো আৰু যিহেতু এইটো আপোনাৰ বৰ্তমান যদি এই পোৱালিটো আপোনালোকে 25 টকা 26 টকাত লয়,
আপোনালোকে এইটো 35 দিন পুহিয়ে আপোনালোকে আৰামত 150 টকা বিক্ৰী কৰি দিব পাৰিব। 150, 170 এনেকুৱা মানে ধৰি লওক এভাৰেজ 130কেও যদি আপোনালোকে বিক্ৰী কৰে পেয়াৰ যোৰা, তথাপি আপোনালোকৰ লছ নহয়, প্ৰফিটে থাকিব। ঠিক আছে, কিমাননো দানা খাব। আৰু যিহেতু কোৱেল বাৰ্ডটো অলপ সৰু প্ৰজাতি, সৰু চাইজ হয়, আৰু এটা লোকেল মুৰ্গী প্ৰায় আপোনাৰ বহুতখিনি দানা খাব, কিন্তু লোকেল মুৰ্গীটো তাতকৈ আপোনাৰ দুগুণ কম খাব দানা। তো সেইকাৰণে আপোনালোকক কৈ আছোঁ যে কোৱেল বাৰ্ড পোহক আপোনালোকে। আৰু টাৰ্কি চাৰ্কি এইবিলাক যিহেতু ঠাণ্ডাৰ সমস্যাটো বেছি, সেইকাৰণে বৰ্তমান আৰু টাৰ্কিৰ যিটো মাৰ্কেট, মানে টাৰ্কিৰ পোৱালিৰ যিটো দাম, সেইটো পূৰা হাই হৈ আছে। সেইকাৰণে বৰ্তমান মই টাৰ্কি পোৱালি উঠোৱা নাই, বহুত বাঢ়ি গৈছে মানে টাৰ্কি পোৱালিৰ দামটো। সেইকাৰণে ইমান দামত পোৱালি আনি মই কেইটকা বিক্ৰী কৰিম। তো আপোনালোকেও নল'ব ন সেইটো দামত। তো চিল্কি পোৱালি আছে, চাব পাৰিছে। চিল্কি পোৱালি এভেইলেবল আছে, এইটো চাব পাৰে। একদম পূৰা গোটেইখিনি আপোনাৰ টুপি লগোৱা, মাথাত পূৰা টুপি ছিষ্টেমত আছে। মই আপোনালোকক এটা ধৰি দেখাই দি আছোঁ। অ'কে, আহিছা ৰে ভাই, এইটো চাওক, ইয়াৰ মূৰত কি ধুনীয়াকৈ টুপি আছে, পাইছে না? আৰু মাংসটো এয়া কলা। যদি এইটো অৰিজিনেল ব্ৰিড নহয়, ক্ৰছ কৰিছোঁ, কাৰণ আমাৰ অসমৰ যিটো পৰিৱেশ, সেইটো পৰিৱেশত আপোনাৰ অৰিজিনেলটো কেতিয়াও ছাৰ্ভাইভ নকৰে। তো দাদা এজনে কৈছিলে, তাৰ পৰা কৈছোঁ, যিহেতু মই নিজেও প্ৰমাণ পাইছোঁ। মই ব্ৰহ্মা যিটো আছিলে, বৰ্তমান মোৰ তাত মেলটো আছে, ফিমেলটো নাই, ফিমেলটো মৰি গৈছে। তো সেইকাৰণে ক্ৰছ কৰি ৰাখি দিলে অলপ ভাল হয়। আৰু এইটো আপোনালোকে ধৰিব নোৱাৰিব যে চিল্কি পোৱালি ক্ৰছ বুলি। চাব পাৰে, একদম পূৰা অৰিজিনালে। আপোনাৰ মাংসটো পূৰা ব্লেক, তাৰপিছত আপোনাৰ ধুনীয়াকৈ ইয়াৰ ওপৰত টিকলিও আছে, এয়া মূৰত, আৰু ভৰিৰ পৰা একদম মাথালৈকে একদম নোম হয়, একদম ধুনীয়া কোৱালিটিৰ। আপোনালোকে বহুতে চাব যে যিবিলাক চিল্কি আছে, সেইবিলাকৰ এই মাথাৰ যিটো ঝুঁটি থাকে, টুপিৰ নিচিনা, সেইটো বহুতৰ নাথাকে চিল্কি, সেইটো অৰিজিনেল নহয়। যদিও আমাৰ অৰিজিনেল প্লাছ লোকেল এইটো ব্ৰিড কৰি আমাৰ এইটো হেৰি কৰা হৈছে। তো আপোনালোকে চাব পাৰিছে, যিসকলে চিল্কি পোহে আপোনালোকে জানেই, যদি মাথাৰ যিটো ঝুঁটি, এই টুপিটো, সেইটো যদি নাথাকে, তেতিয়াহ'লে সেইটো চিল্কি ক'ব নোৱাৰি আমি। ভৰিত নোম থাকিলে মানে কোনো কথা নাই, ভৰিত নোম থাকিলেই যে সেইটো চিল্কি হ'ব, সেইটো কোনো কথা নাই। আপোনালোকে ধৰি লওক এটা ব্ৰহ্মা বা ধৰি লওক এটা লোকেল কুকুৰা দিয়ে আপোনালোকে ক্ৰছ কৰি ভৰিত নোম লগাই দিব পাৰিব মানে। তো সেইকাৰণে চিল্কিৰ মাথাৰ যিটো টুপি থাকিব, সেইটো থাকিব লাগিব, আৰু ভৰিৰ পৰা নোম থাকিব লাগিব, বাছ। আমাৰটো একদম পূৰা ফাৰ্ষ্ট ক্লাছ, বহুত ধুনীয়া চিল্কি। ডাঙৰ হ'লে যিসকলে লৈছে মোৰ পৰা, আপোনালোকে ফিডবেক দি দিবচোন, কমেণ্টত জনাই দিব যে আপোনালোকে যে চিল্কি লৈ পুহি আছে, কিমান ধুনীয়া হৈছে। একদম মজা হয়, একদম সঁচাকৈ একদম বঢ়িয়া হয়। মোৰ তাতো আছে, ডাঙৰ 4 পিচমান আছে, ইমানো ডাঙৰ হোৱা নাই, মোটামুটি 2 মাহমান হৈছে। মই আপোনালোকক অলপ পিছতে দেখাই আছোঁ। অ'কে, তো আপোনালোকক কোৱেল বাৰ্ডৰ পোৱালি লাগিলে সোনকালে যোগাযোগ কৰক। যোগাযোগ নাম্বাৰটো মোৰ এই ভিডিঅ' স্ক্ৰীণতে দিয়া আছে, 6001727150। এইটোৱে মোৰ হোৱাটছআপ নাম্বাৰ, আপোনালোকে হোৱাটছআপতে SMS দিব পাৰে। অ'কে, তো চিল্কি পোৱালি এভেইলেবল আছে। আৰু কোৱেল বাৰ্ড ইয়াতেও আছে, কোৱেল বাৰ্ড পূৰা ঢেৰ আছে, 10 দিনীয়া পোৱালি চাব পাৰে। আপোনালোকে ওচৰৰ পৰা দেখাই দিছোঁ, পূৰা পাখি চাখি পূৰা কমপ্লিট আহি গৈছে, চাব পাৰিছে। এয়া জুম কৰি দেখাই দি আছোঁ মই আপোনালোকক, এইটো চাইছে না? আৰু চিল্কিও একদম পূৰা ফাৰ্ষ্ট ক্লাছ, বঢ়িয়া পোৱালি, লাগিলে ল'ব পাৰিব। ইফালেও আছে কোৱেল বাৰ্ড, চেম চাইজৰ 10 দিনীয়া পোৱালি। যিহেতু তাতে জাগা হোৱা নাই ব্ৰডিঙত, তো ইয়াতে ৰাখিছোঁ আধা। তো অৰ্ডাৰ প্ৰচেছটো হ'ল, আপোনালোকে কেনেকুৱাকৈ মানে অৰ্ডাৰ কৰিব। 50 পিচৰ ওপৰত হ'লে মই দিব পাৰিম, কিন্তু 50 পিচৰ তলত নহয়। মই আকৌ এইটো কথা কৈ দিছোঁ আপোনালোকক, যিখিনি জেগাত বাছ অহা যোৱাৰ সুবিধা আছে, সেইখিনি জেগাতে মই পোৱালিখিনি পঠাব পাৰিম। আৰু যদি বেছি দূৰত হৈ যায়, তেতিয়াহ'লে এই কোৱেল বাৰ্ডৰ পোৱালিখিনি মই পঠাব নোৱাৰিম, মৰি যাব আধা আধি পোৱালি। সেইকাৰণে কৈ আছোঁ, আপোনালোকে নগাঁও চগাঁও, বৰপেটা, তাৰপিছত হোজাই, তেজপুৰ, য'ৰ পৰাই নকওক কিয় আপোনালোকে ল'ব পাৰিব। কিন্তু যদি আপোনাৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ সেইখিনি জেগাৰ পৰা হয়, তেতিয়াহ'লে কোৱেল বাৰ্ডৰ পোৱালিখিনি পঠোৱাত অসুবিধা হ'ব, মৰি যাব মানে। আৰু যিহেতু সেইটো ছাইডৰ বাছো মোৰ চিনাকি নাই, বাছ ড্ৰাইভাৰৰ নাম্বাৰো নাই, সেইকাৰণে মই আপোনালোকক কৈ আছোঁ। আৰু অতি সোনকালে মই সেইটো ব্যৱস্থা কৰি আছোঁ, সেইটো লাইনত মানে বাছ ড্ৰাইভাৰ এটা নাম্বাৰ ল'ব বিচাৰি আছোঁ মই।
এটা বাছ চিনাকি হৈ গ'লে আৰু টেনশ্যন নাই অ'কে তো মই কিহৰ কাৰণে কৈ আছোঁ বৰ্তমান যিহেতু ঠাণ্ডা ছিজনত টাৰ্কিৰ ঠাণ্ডাৰ সমস্যাটো বেছি ঠাণ্ডা লাগে মই আপোনালোকক দেখাই আছোঁ নমুনাটো তো মোৰ যে ডাঙৰ টাৰ্কি আছে কেইটামান তো এটা কণী দি আছে বাৰু এই ডাঙৰ টাৰ্কিখিনি আপোনাৰ জোপোহা মাৰি আছে ঠাণ্ডা লাগিছে সিহঁতৰ আৰু পায়খানা কৰি আছে এইটোতো ঠিকে আছে বাৰু কিন্তু আৰু এটা আছে একদম পুৰা জোপোহা মাৰি আছে এই মেলটো পুৰা খালি পানী খাই আছে দানা চানা খোৱা নাই খালি অকল পানী খাই আছে এতিয়া কি যে কৰোঁ মোৰ মাথাই কাম কৰা নাই তো মই আপোনালোকক চিল্কিখিনি দেখাই দি আছোঁ ইয়াতে চাব পাৰিছে ইয়াতে আছে চিল্কি এইটো ডাঙৰ সাইজৰ এইটো এটা এইটো চাব পাইছে না এইটো মই জুম কৰি দেখাই দি আছোঁ আপোনালোকক যি মজা হয় ডাঙৰ হ'লে এইটো দেখা পাইছে না এইটো এটা ব্লেক আছে ইয়া তো দেখা পাইছে নহয় তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আপোনালোকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা যিটো বেল আইকন আছে এইটো ক্লিক কৰি নটিফিকেশ্যনটো অল কৰি দিব আৰু যদি পাৰে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিবচোন কিহৰ কাৰণে কৈছোঁ আপোনালোকে বহুতে কৈ থাকে যে দাদা নাম্বাৰটো ছেভ কৰি ৰাখিব তো ইমান মানুহৰ নাম্বাৰটো মই ছেভ কৰিব নোৱাৰিম ন পচিবল নহয় তো সেইকাৰণে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব তাতে মই ধুনীয়াকৈ আপডেটটো জনাই দিওঁ কোনটো পোৱালি আহিছে বৰ্তমান কোনটো পোৱালি কেনেকুৱা প্ৰাইচ সেইটো মই ফেচবুক পেজতে ধুনীয়াকৈ আপডেটটো দি দিওঁ তো আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব ফেচবুক পেজৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি ৰাখিছোঁ আপোনালোকে যাই পিনি ফেচবুক পেজটো ফ'ল' কৰি দি আহিব অ'কে তো ভালেই থাকিব আজি এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ ধন্যবাদ জয় আই অসম